অসমবাসী ৰাইজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বৰ্তমান আজি মই উপস্থিত আছোঁ গুৱাহাটীৰ মাছমজিয়াত আৰু মোৰ সৈতে আছে ডক্টৰ অংক হাজৰিকা বাইদেউ বা নমস্কাৰ ভালে আছেনে আপুনি আছোঁ অসমবাসী ৰাইজ যেহেতু মোৰ সৈতে ডক্টৰ অংক হাজৰিকা বাইদেউ আছে আৰু বাইদেউৰ পৰা কিছুমান আজি পোনপটীয়া প্ৰশ্ন সুধিম সেই প্ৰশ্নবোৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসীও আশাবাদী হ'বনে বা হ'ব কিন্তু তুমি আজি কি বুলি মোৰ ওচৰলৈ আহিলা বাৰু বা প্ৰথমে ইংৰাজ অসমীয়া চেনেলটোলৈ আপোনাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ হয় বা ধন্যবাদ আজি আপোনাৰ পৰা মোৰ যিটো পোনপটীয়া প্ৰথম প্ৰশ্নটো কাৰণ এগৰাকী নাৰী আপোনাৰ জীৱনটোৰ এখন জিয়া বাস্তৱ ছবি আমি নিজে দেখিছোঁ আপোনাৰ বন্ধুবৰ্গৰ পৰা মই শুনাও পাইছোঁ কাৰণ প্ৰত্যেকটো সেক্টৰত আপুনি কিন্তু জীৱনৰ বাটত আগুৱাই গৈ আজি হয়তো এইটো পৰ্যায়ত পালেহি এগৰাকী নাৰী কওকচোন ইয়াৰ আঁৰৰ ৰহস্যটো খুব ডাঙৰ প্ৰশ্ন সুধিলা ইংৰাজ ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ তাকে কৈ যাম কিন্তু যদি মাজত ভুল হয় তুমি কিন্তু নাহাঁহিবা দেই মানে কি মোৰ এটা লক্ষ্য আছিলে জীৱনত কিবা এটা কৰাৰ কিন্তু সেই লক্ষ্যত কিমান দূৰ উপনীত হ'ব পাৰিছোঁ সেইটো মই নাজানো কিন্তু আজি তোমাৰ এই কথাখিনিয়ে এনেকুৱা লাগিছে অলপ হ'লেও চাগে কিবা এটা হৈছোঁ নহ'লেনো তুমি আজি মোৰ ওচৰলৈ কেলৈ আহিবা বাৰু অবভিয়াছলি কিন্তু ষ্ট্ৰাগল লাইফৰ কথা ক'বলৈ হ'লে মানে কি আমাৰ ঘৰত আমি 4জনী ছোৱালী আছিলোঁ মা দেউতাৰ 4টা সন্তানৰ ভিতৰত ময়ে ডাঙৰ আছিলোঁ আৰু আমাৰ ল'ৰা নাছিলে গতিকে পাপাই মোক লৈ বহুত আশা কৰিছিলে তাৰপিছতে আৰু সেই সময়ত পাপাৰ চাকৰিটো এজন পুলিচ বিষয়া হিচাপে আছিলে কিন্তু আজিৰ পৰা 40 বছৰ আগতো চাকৰিয়ালবিলাকৰ ইমানো দৰমহা নাছিলে যে 4জনী ছোৱালীক একেলগে সমান সুবিধা দিব পাৰিব গতিকে তাৰ মাজত বাকী 3জনীক সুবিধা দিওঁতে মই চাগে ক'ৰবাত অলপমান অভাৱৰ সন্মুখীন হৈছিলোঁ কাৰণ বাকী 3জনী সৰু আছিলে মোতকৈ বহুত সৰু তেওঁলোক গতিকে ক'ৰবাত চাগে মোৰ প্ৰতি অলপমান অমনোযোগিতা হৈছিল নেকি মা পাপাৰ যাৰ কাৰণে মই নিজকে প্ৰতিষ্ঠা কৰিবলৈ বহুতো সংগ্ৰাম কৰিব লগা হৈছিলে আৰু এনেকুৱা এটা দিন গৈছিলে যাতে মা পাপাৰ মানে কিছুমান অমনোযোগিতাৰ কাৰণে মই গণেশগুৰিৰ পৰা কাহিলীপাৰালৈ আহিবলৈ তেতিয়া আমাৰ ৰিক্সাৰ ভাড়া আছিলে 2 টকা 2 টকাটোৰ অভাৱৰ সন্মুখীন হৈছিলোঁ কিন্তু তথাপি মই মা দেউতাক অভিযোগ কৰা নাছিলোঁ কিন্তু সেইখিনিয়ে চাগে লাহে লাহে প্ৰতিক্ৰিয়া কৰি তাৰপিছতে মেট্ৰিকতো খুব ভাল এটা ৰিজাল্ট কৰিলোঁ ৰিজাল্ট কৰাৰ পাছত ওচৰৰ মানে আহিলে পৰিয়ালবিলাক আহিলে মোক সম্বৰ্ধনা জনাবলৈ তাৰপিছতে তেওঁলোকৰ ল'ৰা ছোৱালীক টিউচন কৰিবলৈ দিলে তাৰপিছত সেই মেট্ৰিক পাছ কৰাৰ পিছৰ দিনৰ পৰাই মই টিউচনত লাগি গ'লোঁ টিউচনত লাগি গৈ যিটো এটা মানে উপাৰ্জন কৰিলোঁ সেই উপাৰ্জনটো মোৰ আৰু আজিলৈকে নৰল আৰু মানে আজিলৈকে সেই সৰু মানে অলপমান বেতনৰ পৰা আৰম্ভ কৰি আজি এইখিনি চাগে এই দীৰ্ঘ প্ৰক্ৰিয়াত বহুতো কিবা কিবি হ'ল ইমানখিনি ক'লে আৰু বহুত হ'ব গতিকে এইখিনি চমুকে এইখিনি মানে মোৰ ষ্ট্ৰাগল লাইফৰ প্ৰথম ষ্টেপটো সেইটোৱেই হয় মই জনামতে আপুনি এসময়ত কেকো মানে বনাইছিলে ন হয় কেক বনাইছিলোঁ তাৰপিছতে কাপোৰ চিলাইছিলোঁ এম্ব্ৰইডাৰী কৰি সেয়া কাপোৰ বিক্ৰী কৰিছিলোঁ তাৰপিছত সেই কামটো কিন্তু আজিও কৰি আছোঁ দেই মই সেই ফেশ্বন ডিজাইনিঙৰ কামটো আজিও মই কৰোঁ আজিও মই চাদৰ মেখেলা ড্ৰেছ ডিজাইন এইবিলাক কৰি আজিও এটা সৰুকৈ উপাৰ্জনৰ পথ এটা আজিও মই উলিয়াই আছোঁ আৰু যিটো আজিকালিৰ ছোৱালীয়ে আনকি আজিকালি আনৰ কথা নকওঁ মোৰ নিজৰ ছোৱালীয়ে বেজীত সূতা সোমাব নাজানে কিন্তু মই মেট্ৰিক পাছ কৰাৰ পৰা আজিলৈকে সেই কামটো কৰিয়ে আছোঁ এতিয়াও মোৰ এইখিনিতে আৰু এটা প্ৰশ্ন দেই যিহেতু আপুনি ব্যৱসায় তাৰ ফলতো আপোনাৰ স্কুল ইমানবোৰ কাম আপুনি কেনেকৈ চলাই লৈ যায় এগৰাকী নাৰী হিচাপে চোৱা ইংৰাজ যেতিয়া তোমাৰ মনত ইচ্ছা থাকিব কোনো এটা বস্তু পাবলৈ প্ৰবল ইচ্ছা প্ৰবল ধাউতি থাকিব তেতিয়া তাত সাধনা লাগিব আৰু সেই সাধনাখিনিত চাগে মই সফল হৈছোঁ আৰু মই সেই সাধনাখিনিৰ কাৰণে দিনে ৰাতিয়ে যুঁজিছোঁ মই কিমান সময়ত শুওঁ জানা ইংৰাজ ৰাতি
মোৰ কিজানি ৰাতি শুওঁতে শুওঁতে 2-3টা সদায় বাজে হয় এতিয়াও যোৱাকালিও মই ৰাতি 3টা বজালৈকে মই লিখিছোঁ হয় লিখি আকৌ আজি হঠাৎ তুমি ফোন কৰিলা আজি আহিবা মোৰ একো প্ৰিপেয়াৰেশ্যন নাই তথাপিও মই তোমাক মাতিছোঁ মই বোলো যি সোধে কম আৰু ইংৰাজী বা এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন যিহেতু 4জনী বাই ভনী বৰ মৰমত ডাঙৰ দীঘল হৈছিল নহয় জানো বাৰু দেউতা আৰু মায়ে আপোনাক লৈ এনেকুৱা কি সপোন চাইছিলে মোৰ পাপাই বিচাৰিছিল মই তেওঁৰ ল'ৰা হয় 4জনী ছোৱালীৰ ভিতৰত মোক ল'ৰা হিচাপেই তেওঁ ডাঙৰ দীঘল কৰিলে আৰু তেওঁ মানে জীৱন যুঁজত কেতিয়াও পিছ হুহুকিবলৈ মানে উৎসাহ নিদিলে আৰু যে সদায় এটাই উৎসাহ কাৰোৰ পৰা একো আশা নকৰিবা নিজে যিখিনি পাৰা সেইখিনিতে সন্তুষ্ট থাকিবা কিন্তু নিজৰ আশা পূৰণ কৰিবা মোৰ পাপাৰ সদায় এটাই আছিলে মৃত্যুৰ আগমুহূৰ্তলৈকে মোৰ পাপাই মোক সেইখিনি বুজাই থৈ গ'ল কিন্তু মোৰ মা তাৰ বিপৰীত দিশে গ'ল মোৰ মা আছিলে 4জনী ছোৱালী পাপা অসুস্থ গতিকে পাপাৰ আজি কিবা এটা হ'লে মই 4জনী ছোৱালী অকলে কেনেকৈ ৰখাম গতিকে এজনীকে বিয়া দিয়ে সোনকালে গতিকে মোক ইমান সোনকালে বিয়া দিলে মই বিয়াৰ আগতে মই কিছুমান সপোন পূৰাব পৰা নাছিলোঁ কিন্তু বিয়াৰ পিছত মই মোৰ যিখিনি সপোন আছে এটা এটাকৈ কিন্তু পূৰাই গৈছোঁ হয় এইখিনি আৰু এটা প্ৰশ্ন সুধিছোঁ দেউতাৰ আৰু মাৰ সৈতে কটোৱা এনেকুৱা এটা মধুৰ স্মৃতি আছেনে যিটো স্মৃতি মনত পৰিলে আজি মনটো বিৰাট ভাল লাগে আকৌ উভতি যাংগৈ নেকি শৈশৱলৈ মোৰ চাগে নাই তেনেকুৱা সঁচা কথা ক'ব লাগিব ইণ্টাৰভিউ লৈছা সঁচা কথা মিছা নেদেখুৱাওঁ হয়তো মোৰ চাগে নাই মোৰ বেছিভাগ স্মৃতি মানে পাপাৰ লগতেই জড়িত আছিলে পাপাই মোক খুব প্ৰেৰণা যোগাইছিলে কিন্তু মাৰ প্ৰেৰণা আছিলে ছোৱালী ডাঙৰ হৈছে বিয়া দিব লাগে ছোৱালী ডাঙৰ হৈছে যিটো কথাই আজিলৈকে মোক মানে খুবেই কষ্ট দিয়ে মনত যে মোৰ মাও যদি মোৰ পাপাৰ নিচিনা হ'ল হয় হয়তো মোৰ ষ্ট্ৰাগল লাইফটো অলপ হ'লেও কমি গ'ল হয় সেইটো আপুনি লিখামেলা পৃথিৱীখনৰ লগতো জড়িত হৈ আছে মই জনামতে আপুনি 4খন কিতাপ পাব্লিছ কৰিছে এই কিতাপকেইখনৰ আঁৰৰ ৰহস্যটো কওকচোন অকণমান এই কিতাপবোৰ লিখিব সময় কেনেকৈ পায় আপুনিও সেয়ে মই তোমাক ক'লোঁ নহয় ৰাতি লিখোঁ এতিয়াও মই এখন নাৰীৰ ওপৰত এখন লিখি আছোঁ বহু দিনৰ পৰা লিখিছিলোঁ কিন্তু শেষ কৰিব পৰা নাই এই দিনটোৰ কৰ্মব্যস্ততা তাৰপিছতে ৰাতিও কেতিয়াবা শ্বুটিং হৈছে গতিকে এই কৰ্মব্যস্ততাখিনিৰ কাৰণে মই কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া শ্বুটিঙৰ বিৰতিৰ সময়ত মই এতিয়া ৰাতি আকৌ আৰম্ভ এতিয়া আপোনাৰ আহিবলগীয়া নতুন কিতাপ কিহৰ প্ৰস্তুতি চলি আছে আপোনাৰ এগৰাকী নাৰীৰ জীৱন সংগ্ৰামৰ ওপৰত হয়তো সেইগৰাকী ময়ো হ'ব পাৰোঁ হয় এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন আহিল আপুনি অসমীয়া এখন নতুন বোলছবিত অভিনয় কৰিছে আপুনি লিড কেৰেক্টাৰত আৰু ইমান ব্যস্ততাৰ মাজত যিহেতু মই কৈছোঁ আপোনাৰ প্ৰতিভা কথা কৈ কেতিয়াও শেষ কৰিব নোৱাৰিম কওকচোন আৰু ৰহস্যটো এখন বোলছবিখন আচলতে মই লিখা কাহিনী এটাৰ ওপৰতে বোলছবিখন নামটো কি সপোনপুৰৰ দাপোন হয় সপোনপুৰৰ দাপোন এই বোলছবিখন আচলতে এটা কাহিনী আছিলে বোলছবিখনৰ পৰিচালক ৰমেন বৰা আৰু তেখেতৰ লগত সম্পৰ্ক আমাৰ ঘৰুৱা সম্পৰ্কৰ নিচিনা তেখেত এদিন আমাৰ ঘৰলৈ আহি পেলাই সুধিলে অংকু নতুন লিখা মেলা কিবা কৰিছা নেকি তাৰপিছত মই বোলো নাই ৰমেন দা তেনেকৈ নাই কৰা এইখন ডায়েৰী আছে আপুনি চাওক এইখনতে লিখি থওঁ কিবা তেওঁ তেনেকৈ চাওঁতে এই কাহিনীটোত চকু পৰি ক'লে অংকু এইখন মানে এখন চিনেমাই কৰিব পৰা যায়চোন সেইদিনাৰ কথাখিনি সেইখিনিতে ৰ'ল আৰু তাৰপিছৰ পৰা মই পাহৰিলোঁ কথাখিনি কিন্তু তেখেতে মনত ৰখাই থ'লে তেখেতে মনত ৰখাই থোৱাৰ পিছত তেখেতে আকৌ এদিন ফোন কৰি ক'লে অংকু চিনেমাখনৰ মই বহুতখিনি আগবাঢ়িছোঁ নায়কো ঠিক কৰিলোঁ আৰু বহুত কেৰেক্টাৰো ঠিক কৰিলোঁ আৰু তুমি ৰাণীৰ কেৰেক্টাৰটো হ'বা যিটো কেৰেক্টাৰ তুমি ৰাণীৰ লিখিছা সেইটো তুমি হ'বা মইতো একেবাৰে অপ্ৰস্তুত তাৰপিছত ঘৰলৈ আহি চিন্তা কৰি আকৌ ৰমেন দাক ফোন কৰিলোঁ ৰমেন দা এইবিলাক আপুনি সঁচাকৈ কৈছেনে এনেই মোৰ মনটো ভাল লগাবলৈ কৈছে তাৰপিছত কৈছে একদম সঁচা কৈছোঁ তুমি প্ৰস্তুত হোৱা তাৰপিছত আকৌ এদিন ৰমেন দা আহিল ঘৰলৈ তাৰপাছতে চিনেমাখনৰ এতিয়া গোটেইখিনি মানে প্ৰযোজকৰ দায়িত্বও দিলে মোক তাৰপিছত প্ৰযোজকৰ দায়িত্ব দিলে তাৰপিছতে লিখাখিনি 2-এটা সংলাপৰ দায়িত্বও দিলে ইমানখিনি অকলে মানে মেনেজ কৰাটো মোৰ পক্ষে অলপ অসম্ভৱ হ'ল আৰু
তাৰপিছত মোৰ এজন খুব ভাল বন্ধু শুভাকাংক্ষী আছে, তেওঁৰ নাম প্ৰশান্ত ৰয়, আৰু তেওঁক মই ফোন কৰিলোঁ। তেওঁক ফোন কৰি ক'লোঁ এনেকৈ ৰমেন দাই এখন চিনেমা কৰিবলৈ ওলাইছে, আমি দুয়োজনে কৰোঁ দিয়া, তেতিয়া মোৰো অলপ হেল্প হ'ব। তাৰপিছতে আৰু তেখেতে লগে লগে হাঁ কৰিলে দেই। তেখেতৰো খুব ইচ্ছা, এইটো মানে কালচাৰ লাইনৰ প্ৰতি তেখেতো খুব আগ্ৰহী। তাৰপিছতে তেখেতেও লগে লগে হাঁ কৰি দিয়াত মই মানে খুব সাহস পালোঁ আৰু। তাৰপিছত ৰমেন দাক ফোন কৰিলোঁ, কৰি পেলাই ক'লোঁ হ'ব ৰমেন দা, প্ৰশান্তৰো ৰাজি হৈছে আৰু তেখেতেও চিনি পায় প্ৰশান্ত ৰয়। তাৰপিছতে আমি তিনিওজনে বহি তাৰপিছতে মুহূৰ্তৰ এটা দিন ঠিক কৰিলোঁ। ঠিক কৰাৰ পাছত তিনিওজনে বুলি ক'লে ভুল হ'ব দেই, তেখেতে এতিয়াও কয় যে মই নজনাকেই তোমালোকে কৰি পেলালা, কিন্তু তেনেকুৱা নহয়। আমাৰ মানে এনেকুৱা দৌৰা দৌৰি হ'ল, আৰু যিহেতু তেখেতে অ'কে বুলি কোৱাৰ পিছত মানে মই ৰমেন দাক ফোন কৰিলোঁ, আৰু গোটেইখিনি ৰমেন দাই কৰিলে যে অংক 4 তাৰিখে হ'ব, তুমি তেখেতকো জনাই দিয়া। গতিকে এই বোলছবিখন আমি কেতিয়া চাব পাম বাৰু আপোনাৰ? এই বোলছবিখন আৰু 10% মান বাকী আছে, মানে 90% কমপ্লিট। 90% কমপ্লিট। ইয়াতে কেনেকুৱা অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে আপোনালোকৰ ইয়াতে? ইয়াত মানে কোনো কাহিনীটো অলপ অগতানুগতিক, ইয়াত কোনো অভিনেতা অভিনেত্ৰী বুলি নাই, মানে প্ৰত্যেকেই অভিনেতা আৰু প্ৰত্যেকেই অভিনেত্ৰী। প্ৰত্যেকৰ কেৰেক্টাৰটোৰেই মানে লাষ্ট ফিনিচিং এটা হৈছেগৈ। ইয়াত এনেকুৱা নহয় যে এইটো কেৰেক্টাৰক বাদ দি লাষ্ট ফিনিচিংটো হ'ব, মানে গোটেই কেৰেক্টাৰবিলাক সানমিহলি কৰি 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 লাষ্টত মানে জাষ্ট লাইক হাংগামা চিনেমাখন, হাংগামা চিনেমাখনৰ নিচিনা মানে প্ৰথমতে বস্তুটো। ছবিখনত আপুনি মানে ইমানখিনি অভিনয় কৰিলে, কোনটো স্মৃতি চবতকৈ বেছিকৈ মানে মনটোৰ বৰ এইটো কৰি থাকে, মানে এই চিনটো নাহিলেই ভাল নেকি? আপুনি বৰ কষ্ট পাইছিল কৰি? আছিলে তেনেকুৱা এটা চিন। তাৰমানে কি, মই ৰাণীটো, তাৰপিছতে মোৰ অপজিটে মানে এজন ল'ৰাক থিয় হ'ল। আমিও এখন খেল পাতিছোঁ, তেওঁলোকেও আমাক নেওচি পেলাই বেলেগকৈ এখন খেল পাতিছে, কিন্তু সেই ল'ৰাজন আমাৰ ঘৰতেই ডাঙৰ দীঘল হোৱা। সি মোক যেতিয়া এনেকুৱা শত্ৰুতা কৰিবলৈ ল'লে, মই মানে টানি আনি তাৰ মুখত এচিড ঢালিব লগা হ'ল। সেই চিনটোৰ কাৰণে মই দুৰাতি শুব পৰা নাই, কাৰণ এনেকুৱা এটা মানে কিন্তু মই তাৰ মুখত এচিড ঢালাৰ পিছত তাৰ মুখৰ যিটো হৈ গ'ল, সেইটোৱে মোক দুৰাতি টোপনি ক্ষতি কৰিলে। আৰু সেইটো মানে চিনেমাখনৰ খুবেই মানে মোৰ কাৰণে এটা ভয়ানক স্মৃতি বুলিহে ক'ম, আৰু দুখ লাগে। অসমবাসী ৰাইজ, যিহেতু বা 4খন কিতাপ আজি মোৰ হাতত আপোনালোকে দেখা পাইছে। প্ৰথম কিতাপখন হ'ল নতুন দিনৰ সপোন, এখন বাৰ আছিল এখন কিতাপ, আৰু দ্বিতীয় কিতাপখন হ'ল ভীমশংকৰ দ্বাৰ্শ জ্যোতিলিংগ, আৰু তৃতীয় কিতাপখন হ'ল শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ, ওপৰত লিখিছিলে বাই এখন, আৰু চতুৰ্থ কিতাপখন হ'ল দেওশাল মন্দিৰ। নিশ্চয় আপোনালোকেও পাব কিতাপকেইখন পঢ়িবলৈ। মই গৌৰৱ কৰিছোঁ আপোনাক লৈ। আপুনি নাৰীসকললৈ কি আহ্বান জনাব? নাৰীসকললৈ মই এটাই কওঁ, নাৰীসকলৰ নিজা এটা পাৱাৰ আছে, কিন্তু নিজা পাৱাৰ আছে। তুমি এতিয়া বেয়া নাপাবা হা, তাৰমানে নাৰীসকল বেছিভাগ পুৰুষক আশা কৰে, সেইটো কাৰণে আচলতে আজি পুৰুষ সমাজ বেছি উঠি গৈছে। বেয়া নাপাবা দেই, তুমিও পুৰুষ যিহেতু। কিন্তু নাৰী এগৰাকীয়ে পুৰুষৰ পৰা যেতিয়া অলপ হ'লেও অৱহেলিত হয়, তেতিয়াহ'লে কিন্তু নাৰীসকল সফল হয়। কিন্তু নাৰীসকল যেতিয়ালৈকে পুৰুষৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে, তেতিয়ালৈকে কিন্তু নাৰীসকল নাৰীয়ে হৈ থাকে। কিন্তু যেতিয়া নাৰীসকলে পুৰুষৰ পৰা অৱহেলিত হোৱা নাৰীবিলাক কিন্তু অলপ হ'লেও নাৰীৰ আৰু এটা আছে নহয়, কি নাৰী কম, মহীয়সী নহ'ব এইটো ক্ষেত্ৰত, অবলা নহয় আৰু বীৰাংগনা। আপুনি আজি অলপ দিনৰ আগতে আপুনি অপৰূপাৰ পৰা এটা আপুনি এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে নহয় জানো বাৰু? হয়, কওকচোন ইয়াৰ বিষয়ে অকণমান। সেইটো এটা মোৰ খুব মধুৰ স্মৃতি। সেই দিনটো সঁচাকৈ মানে মোৰ ভাল লগা দিনৰ ভিতৰত এটা দিন বুলি ক'ব লাগিব। আৰু য'ত নেকি বলিউডৰ মানে মোহময়ী অভিনেত্ৰী মন্দাকিনীৰ দ্বাৰা মই পুৰস্কাৰপ্ৰাপ্ত হ'বলৈ সক্ষম হৈছিলোঁ। আৰু সেইখিনি মোৰ এই লেখা মেলাৰ কাৰণেই হৈছিলে, কাৰণ মই বহুকেইখন অসমীয়া আলোচনীত মই নাৰীৰ বিষয়ে লিখিছিলোঁ। নাৰীসকল মানে কেনেকৈ নাৰীসকলে নিজক জাগ্ৰত কৰিব পাৰিব,
কোনো ধৰণৰ মানে কাৰো আশা নকৰাকৈ নাৰীৰ ভিতৰত যিটো আত্মশক্তি আছে সেইটো আচলতে উলিয়াব পাৰিলেই হ'ল খুব সাহস লাগিব সেইটো উলিয়াব এতিয়া আপোনাৰ সপোন কি এতিয়া বৰ্তমান যদি মই খুদু এতিয়া মোৰ সপোন বহুতো কাম কৰিলে এইখন বোলছবি যদি মই সফল কৰিব পাৰোঁ তেনেহ'লে মই ভাবিছোঁ মই ইয়াৰ পিছত ৰৈ নাথাকোঁ ইখনৰ পিছত সিখন চাগৈ মই বনাই যাম আৰু কেতিয়াবা মনত এনেকৈ ভাবিছিলেনে এদিন অভিনেত্ৰী হৈ এনেকৈ ময়ো সমাজত অভিনয় কৰিম অভিনেত্ৰী মোৰ সৰুৰে পৰা কিন্তু চখ আছিলে যে মই সেইটো যোৱা নাছিলে সেইটো মানে দেউতা মায়ে চাগে ক'ৰবাত ৰখাই দিয়ে নেকি মা দেউতা মানে সম্পূৰ্ণ বিৰোধী আছিলে আমাৰ ঘৰখনৰ অকল মইহে কালচাৰ লাইন সাংস্কৃতিক লাইনৰ প্ৰতি মানে আগ্ৰহী আছিলোঁ বাকীবিলাকৰ নাই গতিকে তাৰ মাজতো মই বহুতো সংগ্ৰাম কৰি 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 আজি এইখিনি পাইছোঁ মানে এনেকুৱা মোৰ মনত এটা খুব জেদ ভাৱ এটা আছে আৰু সেই মই খুব জেদি সৰুৰ পৰা জেদি মাহঁতেও জানে সেইটো জেদৰ কথা আৰু সেই জেদি মনটোৰ কাৰণেই চাগে আজি মই এই বোলছবি জগতত মানে কিবা এটা কৰিছোঁ আৰু এই বহুত একো কৰিব পৰা নাই ইংৰাজ মোক আৰু লাজ নিদিবা বহুত একো সদায় আছে আৰু এতিয়া আপুনি আছে কিন্তু এতিয়া চিনেমা এখন যেতিয়া হাতত লৈছোঁ এতিয়া চিনেমাখনতো যথেষ্ট ফাইনেন্সৰ দৰকাৰ হৈছেতো গতিকে এইখিনি কৰাৰ পিছত মই আৰু মানে বাকীখিনি কাম আগুৱাই গৈ দিছোঁ আৰু বাকীখিনি কাম এতিয়া আৰু অসমবাসী ৰাইজক আপুনি কি জনাব অসমবাসী ৰাইজক মই এইটোৱেই জনাওঁ যে বহুত কষ্টৰে অসমীয়া চিনেমা এখন কৰিছোঁ তাত এনেকুৱা নহয় যে মই এখন মানে ব্যৱসায়িক ভিত্তিত বহুত মোক সফল হওক মই তেনেকুৱা এটাও বিচৰা নাই কিন্তু বিচাৰিছোঁ যে দৰ্শকখিনিয়ে চাওক অলপ হ'লেও আমাক সঁহাৰি দি যাতে ভৱিষ্যতে আৰু তেওঁলোকে বিচৰা ধৰণে কৰিব পাৰোঁ তেওঁলোকে কিবা যদি এইখন চিনেমাত দুখ কুটি হৈছে তেওঁলোকে যাতে সমালোচনাৰে নহওক মৰমেৰে আমাক বুজাই পেলাই আগতে জাগ্ৰত হৈছে সেইটোত আপোনাৰ অসমীয়াৰ যিমানবোৰ অভিনেত্ৰী গায়কৰ মানে আছে তাৰ ভিতৰত আপোনাক কোনজন গায়কক সবতকৈ বেছি ভাল লাগে আৰু কোনগৰাকী অভিনেত্ৰীক সবতকৈ বেছি ভাল লাগে সেইটো ক'লেতো বহুত কাৰণ অভিনেত্ৰী বুলি ক'লে অভিনয় এটা শিল্প আৰু শিল্পটো প্ৰকাশ কৰিবলৈ প্ৰত্যেক সৰু বৰ সকলোৱেই কষ্ট কৰে গতিকে মই সেই কষ্টখিনিক মই মোৰ ভাল লগা বেয়া লগাৰ তোলা চালনীত নোখোজো দেই আৰু গায়ক বুলি ক'লে গায়ক গান সবতকৈ বেছি শুনে আপুনি ভাল লাগে মানে খুব ভাল লগা গায়ক এজন আছে এনে সকলোৰে গান শুনো সকলোৰে গান কিন্তু খুবেই ভাল লাগে শুনিবলৈ জয়ন্ত হাজৰিকা শ্ৰদ্ধাৰ স্বৰ্গীয় জয়ন্ত হাজৰিকাৰ গান মোৰ খুবেই প্ৰিয় তেওঁৰ গান শুনিলে মই মানে কোনখন পৃথিৱীলৈ যাওঁ মই চাগে নিজেই গম নাপাওঁ আৰু এগৰাকী আপুনি সফল নাৰী হিচাপে মই সুধিছোঁ আগৰ অসমীয়া সমাজ আৰু আজিৰ অসমীয়া সমাজ কিবা এটা ডাঙৰ বিভাজন আহা বুলি আপোনাৰ দৃষ্টিভংগীত ভাবেনে ভাবোঁ হয় কওকচোন আগৰ অসমীয়া সমাজখন যেনেদৰে ৰক্ষণশীল আছিল এতিয়া শিক্ষাই সেই ৰক্ষণশীলতা বহুতখিনি শিথিল কৰিছে আগৰ ছোৱালীয়ে আমাৰ দিনৰ কথাই কওঁ আমাৰ দিনৰ কথা আমাৰ মাহঁতে এটাই চিন্তা ছোৱালী ডাঙৰ হ'ল বিয়া দিব লাগে কিন্তু অন্ততঃ আজি আমি এইটো পৰ্যায়ত উপস্থিত হৈছোঁ এইখিনি অন্ততঃ আমাৰ মনলৈ আহিছে যে ছোৱালীজনীয়ে নিজৰ কেৰিয়াৰ বনাওক তাৰপিছত যদি তাই কেতিয়াবা জীৱনটো অকলশৰীয়া হয় তেতিয়াহে আমি তাইৰ কাৰণে উপযুক্ত পাত্ৰৰ কথা ভাবিম অন্ততঃ এই বস্তুটো আগৰ দিনৰ মানুহে ভাবা নাছিল ছোৱালীজনী অপৰিপক্ক বয়সতে বিয়া দিয়াটোৱেই আগৰ মাক দেউতাক সকলে মানে এটা হেৰি আছিল আৰু ধাৰণা এটা আছিল আৰু কিন্তু আজিৰ ধাৰণাটো সম্পূৰ্ণ সলনি হৈছে আজিৰ ল'ৰা ছোৱালী সমান যে সেইটো অন্ততঃ মাক দেউতাকবিলাকে ভাবিবলৈ বাধ্য হৈছে মোৰ শেষৰটো প্ৰশ্ন আপোনালৈ অসম প্ৰগতি দিশেনে আপোনাৰ দৃষ্টিভংগীত অকল এটা ছেক্টৰত সোধা নাই যে প্ৰত্যেকটো ছেক্টৰতে মই সুধিছোঁ অসম আজি প্ৰগতি দিশেনে প্ৰগতিৰ দিশে বুলিয়ে ক'ব লাগিব কাৰণ সকলো শিক্ষিত হৈছে অশিক্ষিতটো এতিয়া আমাৰ সমাজত অশিক্ষিত নাই হ'ব পাৰে কিছুমানৰ ব্যৱহাৰ অশিক্ষিত সেইটো নাম মাত্ৰ সেইটো পাৰ্চেণ্টেজৰ
তালিকাত আহিব 100ৰ ভিতৰত ধৰা 98%, 2%ৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু 98%ই শিক্ষিত আৰু শিক্ষাৰ আৰু প্ৰত্যেকজন ব্যক্তিয়েই কৰ্মক্ষম, কোনো বহি নাথাকে। গতিকে এইটোতো এটা খুব প্ৰগতিৰ চিনে ন, কাৰণ আগতে ইজনে সিজনৰ ওপৰত ডিপেণ্ডেণ্ট, কিন্তু আজিকালি প্ৰত্যেকেই নিজেই নিজৰ ওপৰত ডিপেণ্ডেণ্ট। ৰাজনীতি পথাৰখনৰ কথা আপুনি কিবা ক'ব বিচাৰিব? ৰাজনীতিৰ পথাৰখন আজি প্ৰগতি দিশে ৰাজনীতিৰ পথাৰখন ৰাজনীতিতেই থাকক। মই সাংস্কৃতিক মানুহ ন, ৰাজনীতিৰ কথা নুলিয়াওঁ, কিয়নো ৰাজনীতিলৈ মোকো মাতিছিলে, মই কিন্তু যোৱা নাই। কিন্তু ভৱিষ্যতে সপোন আছেনে ৰাজনীতি পথাৰখন খোজ পেলাবলৈ? নাই, মোৰ সাংস্কৃতিক কিন্তু সমাজেতো আপোনাক বিচাৰিব, মই জানো। তেতিয়াও বিচাৰিছে, কিন্তু মই মানে সেইটো দিশে যাবলৈ মোৰ মানে অকণো মই ৰাজনীতিক সমৰ্থন কৰোঁ, নকৰা নহয়, কাৰণ ৰাজনীতি নাথাকিলে দেশ নচলে। গতিকে ৰাজনীতিক সমৰ্থন কৰোঁ, কিন্তু মই যদি গোটেইখিনি বাব লওঁ, ৰাজনীতিখিনিয়ে কি কৰিব? অসমবাসী ৰাইজ, যিহেতু আজি আমাৰ সুন্দৰ অনুষ্ঠানটো ইয়াতে আমি সমাপ্ত কৰিব লাগিব। অনাগত দিনত মই ইংৰাজী আকৌ আহিম আপোনালোকলৈ, এনেকৈ সুন্দৰ সুন্দৰ অনুষ্ঠানবোৰ লৈ প্ৰয়াস কৰিম। কিন্তু ইংৰাজৰ যিটো ইউটিউব চেনেল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব, তেতিয়া জীৱনৰ বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম। বা আপুনি কিবা জনাব? তোমাক বহুত বহুত ধন্যবাদ। আজি তোমাৰ কাৰণে মই কিছু হ'লেও মনৰ কথা ক'ব পাৰিলোঁ, আৰু তুমি যে এইদৰে আহি ওলাবা মই সপোনতো ভাবা নাছিলোঁ। তোমাক বহুত ধন্যবাদ, কাৰণ তোমাৰ কাৰণে আজি অলপ হাঁহিলোঁ আৰু মনৰ দুই এটা কথাও প্ৰকাশ কৰিলোঁ। কেতিয়াবা লগ পালে আকৌ ভালকৈ পাতিম। আজি অসমবাসী ৰাইজ, বাৰ দেউতা আৰু মা য'তেই আছে, আজি আমাৰ ইংৰাজ অসমীয়া চেনেলটোৰ পৰা তেখেতলোকৰ বিদেশী আত্মাৰ সদগতিৰ কাৰণে আজি আমাৰ এই ঘৰৰ পৰাই আমি প্ৰাৰ্থনা জনাইছোঁ।